এটা পৰিত্যক্ত ঘৰত দমে দমে ওলাল মদ। কামৰূপ ৬ গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলী গছপোতা গাঁৱত সংঘটিত হৈছে এই ঘটনা। জোৰশিমলী গছপোতা গাঁৱৰ আজৰুদ্দিনৰ পৰিত্যক্ত ঘৰৰ পৰা ওলাল বৃহৎ পৰিমাণৰ মদ। প্ৰায় 50 কাৰ্টন চোৰাং মদ উদ্ধাৰ হৈছে পৰিত্যক্ত ঘৰটোৰ পৰা। জানিব পৰা মতে আজৰুদ্দিন নামৰ ব্যক্তিজনে কৰ্মসূত্ৰে ইটাভাটাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে। কোনোবা দুৰ্বৃত্তই ঘৰৰ বেৰ কাটি চোৰাং সামগ্ৰীখিনি ঘৰৰ ভিতৰতে সোমোৱাই ৰাখিছিল। চোৰাং সামগ্ৰীখিনি বকো থানাৰ অন্তৰ্গত হাহিম এলেকাৰ মদৰ দোকানৰ পৰা যোৱা নিশা চুৰ হৈছিল। আজি জোৰশিমলী আৰক্ষীয়ে গোপন সূত্ৰ পমখেদি অভিযান চলাই জোৰশিমলী গছপোতা গাঁৱৰ পৰা উদ্ধাৰ কৰে চোৰাং মদখিনি। উল্লেখ্য যে বিগত কেইবামাহে ঘৰখনত তলা লগাই ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি আছে ঘৰৰ মালিক আজৰুদ্দিন। নামপাৰা আহিম ওৱানচৰ পৰা এইটো জাগাৰ নাম কি আছিলে জোৰশিমলী এটা ঘৰত পোৱা গৈছে মালকেইটা। কিমানখিনি হাৰাইছে? আমাৰ হাৰাইছিলে আপোনাৰ 63 কেছ, এতিয়া আমি 57 কেছ ৰিচিভ কৰিছোঁ। কিমান টকাৰ মাল আছিল? তাতে আছিল 3,14,140 টকা মাল আছিল। বাকী আৰু কি হাৰাইছিল? তাৰ লগত CCTV ছেটআপ আছিল এটা, আৰু আমাৰ মোবাইল এটা আছিল, আৰু তাৰ লগত আমাৰ ইনভাৰ্টাৰ এটা আছিলে। ইনভাৰ্টাৰ ছেটআপটো গোটেইখিনি লৈ আহিছে। আৰু বাকী কি পাইছে কি এতিয়া মাল মোটামুটি আমি 57 কেছ মাল পাইছোঁ গোটেই যিখিনি বাকী সামগ্ৰীখিনি পোৱা নাই? নাই বাকী একো পোৱা নাই। বাকী কিমান কেছ পোৱা নাই? আমি এতিয়া 63 হ'লে আপোনাৰ 5 কেছ মাল পোৱা নাই আমি। আৰু বাকী সামগ্ৰীবিলাক পইচা আছিল, কেছ পইচা আছিল দোকানত অলপ চলপ, এইখিনিও পোৱা নাই আমি। ক'ত ৰাখিছিল মালখিনি ক'লে? মালখিনি হাহিম ক'ত? ওৱানচৰ মাল দিলে। আপোনালোকে কোন থানাত এজাহাৰ কৰিছিল? আমি হাহিম থানাত এজাহাৰ কৰিছিলোঁ। আৰক্ষীয়ে চোৰাং মদখিনি উদ্ধাৰ কৰি ইতিমধ্যে চোৰ বিচাৰি উলিয়াইছে অভিযান। এইখিনি আমাৰ গাঁৱৰ কিছুমান দুষ্ট চক্ৰ আৰু আছে, সিহঁতে বেলেগ ঠাইৰ পৰা এই মদবিলাক আনি আচলতে এইটো ঘৰত মানুহ নথকাৰ সুযোগ লৈ সিহঁতে এইটো ঘৰত থৈ দিছে বস্তুখিনি, আৰু আমাৰ গাঁওখনৰো বদনাম কৰে। প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাম, এইখিনি মানুহক পৰাস্ত কৰি মানে শাস্তি প্ৰদান কৰিবলৈ। কিমান কাৰ্টন পোৱা গৈছে? আমি দেখা মতে 57 কাৰ্টন বুলি দেখিলোঁ আমি, আৰু 57। মালখিনি ক'ৰ পৰা আহিছিল? মালখিনি আমি শুনা মতেতো হাহিমৰ পৰা অনা বুলি কৈছে, আৰু মালিকটো পোৱা গৈছে ওৱানচৰ আছিল নেকি? মালখিনি ওৱানচৰ আছিল? ওৱানচৰ। আনুমানিক কিমান টকাৰ মাল হ'ব? আনুমানিক মানে মালিক পক্ষ কোৱা মতে 3,20,000 টকাৰ মাল। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, বাটত এমবিষ্টেড। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।